বিশেষ খবৰ এতিয়া চাউলত ওলাইছে প্ৰকাণ্ড শিল সৰু শিল নহয় বা মিহি শিল নহয় এবাৰ চাউলত ওলাইছে প্ৰায় 1 পোৱা আধা কিলো ওজনৰ প্ৰকাণ্ড শিল আৰু এই শিল দেখি হয়তো আপোনাৰো মূৰ বেয়া হ'ব কাৰণ ইমান প্ৰকাণ্ড শিল চাউলত আহিল কেনেকৈ বা এই চাউল কি পৰীক্ষা নকৰাকৈ এই চাউল আহিল নেকি এই ঘটনাকৰ জনাব বিচাৰিছো সবিশেষ তথ্য সুলভ মূল্যৰ চাউলৰ বস্তাত ওলাল প্ৰকাণ্ড শিল কেজিৰ হিচাপত চাউলৰ বস্তাত ওলাল প্ৰকাণ্ড শিল দুখীয়া দৰিদ্ৰ হিতাধিকাৰীক চাউলৰ নামত শিল খুৱাব বিচাৰিছে নেকি যোগান বিভাগে সুলভ মূল্যৰ চাউল ক্ৰয় কৰাৰ পূৰ্বে সাৱধান হোক ৰাজ্যবাসী আপুনি হয়তো আচৰিত হ'ব যে চৰকাৰী বস্তাৰ পৰা শিল উলিয়াই ভাগৰি পৰিছে গ্ৰাহক ভাৰতীয় খাদ্য নিগমে প্ৰেৰণ কৰা চাউলৰ বস্তা দেখি হতবাক ৰাইজ গোলাঘাটৰ দৈৰাং গাঁও পঞ্চায়তৰ সমবায় সমিতিলৈ অহা চাউলত প্ৰকাণ্ড শিল অধিকাংশ চাউলৰ বস্তাতে মিহলি হৈ আছে শিল বালি আৰু ধূলি প্ৰতিমাহে খাদ্য বিভাগে শিল মিহলি চাউল যোগান ধৰাৰ গুৰুতৰ অভিযোগ এবাৰ সুলভ মূল্য চাউলৰ বস্তাত ওলাল প্ৰকাণ্ড শিল আপুনি আচৰিত হ'ব এই শিল দেখি আপুনি ভাবিবলৈ বাধ্য হ'ব এই চাউল কেনেদৰে চৰকাৰী ঘৰৰ পৰা সাধাৰণ জনতাৰ ঘৰলৈ আহে চৰকাৰী চাউলৰ নামত সাধাৰণ জনতাক চাউলৰ নামত শিল খুৱাইছে আৰু এই শিল কোনো এলাপেচা শিল নহয় এটা শিলেই প্ৰায় 100 গ্ৰামৰ পৰা আধা কিলোলৈকে ওজন এই শিল দেখি এতিয়া হতবাক কিয়নো এই চাউলেই শিল থকা চাউলকে এতিয়া জনতাক সুলভ মূল্যত দিছে চৰকাৰে ভাৰতীয় খাদ্য নিগমে প্ৰেৰণ কৰা এই চাউলৰ বস্তাত ইমান প্ৰকাণ্ড শিল দেখি এতিয়া হতবাক গোলাঘাটৰ দৈৰাং গাঁও পঞ্চায়তৰ সমবায় সমিতিলৈ অহা চাউলত ওলাইছে প্ৰকাণ্ড শিল এতিয়া আচৰিত হৈ পৰিছে সাধাৰণ জনতা আচলতে এনেধৰণৰ শিল মিহলি চাউল ক'ৰ পৰা আহিল আচলতে মাজত মধ্যভোগীয়ে চাউলৰ ওজন বৃদ্ধিৰ কাৰণে এই শিল বস্তাত ভৰালে নে য'ৰ পৰা চাউল উৎপাদন কৰি বা য'ৰ পৰা চাউল প্ৰেৰণ কৰা হয় তাতেই এনেধৰণৰ শিল ভৰাই সাধাৰণ জনতালৈ প্ৰেৰণ কৰা হৈছে আপোনালোকে চাওক চাউলৰ বস্তাৰ ভিতৰত কি প্ৰকাণ্ড শিল হয় চাউলৰ বস্তা খোলাত আমিও পাথৰ দেখা পাইছোঁ বেগ হিচাপত আপোনাৰ প্ৰায় 950 মান তেনেকৈ বেছি না 10টা মান বেগ আহে সবত পাথৰ নাই দুই এটাতহে মানে মুখ চিলাই বেগ আহে কমো 5-10টা মান প্ৰতিবাৰ আহে আৰু দুই এটা বেগত তেনেকৈ তাৰমানে এই শিলগুটি থাকে বালি থাকে আমি তেওঁবিলাকক তেনেধৰণে দি নিদিওঁ আমাৰ গুদামত ইয়াতে তাৰমানে আমি চালনি চাফা কৰি দিওঁ আৰু তেনেকৈ চাফা কৰাৰ পিছত বস্তা কিটাত আমি আকৌ 50 কেজি ওয়েট কৰি আমি ৰাইজক বিতৰ নাই চাউলবিলাকতে হিহুবিলাকৰ চাউল তেনেধৰণে নাই বেলেগ তেওঁলোকে ফৰ্টিফাইড ৰাইচ 10-15 কেজি পাথৰ বুলি আমি তেনেকৈ ওজন কৰা নাই তেনেধৰণে পাথৰটো অহা নাই আহিছে তেনেকৈ মানে লেতেৰা চাউলটো আহিছে মানে ভগা শিলগুটি আৰু পাথৰ মানে সৰু পাথৰ তেনেকৈ আছে এইবোৰ 10-12 কেজি বুলি নহয় এইটো আমাৰ প্ৰথম কি আমাৰ ৰাইজৰ কমপ্লেইন প্ৰথম মানে আগত আমাৰ নিজৰ পঞ্চায়তত যিটো চাউল পাই থাকোঁ তেতিয়া সেই চাউদাম পঞ্চায়ত তেতিয়া আমাক কটাকটি নকৰে যে এই পঞ্চায়তত আমাৰ 3বাৰ হ'ল নিয়া 3বাৰে চাউল তেখেতে ঘৰৰ পৰা দিবলগীয়া হৈছে কাটিবলৈ মানে তাৰপিছত আমি ক'লোঁ যে এজেণ্টক যে চাউল উঠোৱা দিনাখন আমি যাম কেলৈ কমাই তেখেতে ক'লে যে বেয়া চাউল দেখুৱালে আমাক 70 বেগ আমি হিচাপ কৰিলোঁ 70 বেগ খোলা আছে পাথৰ আমি এইবোৰ দেখুৱাইছে এইবোৰ পাথৰ আছে পাথৰ থকাৰ কাৰণে আমি চাউলটো তেখেতৰ পৰা নেকাটো কিন্তু খুজি লওঁ আমাৰ লাষ্টত গৈ পিনি হিতাধিকাৰীৰ ওপৰত পৰে এজেণ্টো বিপদত পৰে এজেণ্টজন মানে কি হৈছে তেখেতেতো চাউল আনকালে 5 কেজিকৈ পায়ে থাকে এতিয়া 40 কেজি যদি কাটি দিয়ে তেতিয়া ক'ৰ পৰা পাব ক'ৰ পৰা দিব তেখেতক লেতেৰা অহাৰ কাৰণে কাটিবলগীয়া হৈছে বুলি কৈছে এখেতে কাৰণটো সেইটোৱে আৰু আমি সেইকাৰণে আহিলোঁ আমি অহাৰ পিছত ক'লোঁ যে আমাৰ লেতেৰা চাউলটো নালাগে আমাক
যে লেতেৰা চাউলটো আমাৰ এজেণ্টটো উঠাব নালাগে, আমি সেইখিনি বন্ধ কৰি দিম। তাৰপৰা আমাৰ যিটো কমি যায়, কমি যোৱাৰ পিছত এজেণ্টে যোৱাবাৰ হেৰি কৰিবলগীয়া হ'ল, নিজৰ ঘৰৰ পৰা চাউল দিবলগীয়া হ'ল। ৰাইজে নেমানে নহয়, এতিয়া চবকে দি গ'ল এজনকতো কমি গ'লে নেমানিব। 27 কুইণ্টেল 90 কেজি পায় তেখেতে। নমুনা দুখতো তেখেতে নিজেই ঘৰৰ পৰা চাউল দিবলগীয়া হৈছে। ঘটনাটো হ'ল আমাৰ সমবায় এটা চাউল ইয়াৰ পৰা পায়, আমাৰ এজেণ্টে চাউল নি পিনে ইয়াতে আগতে আমাৰ তাত চাউলপথাৰ সমবায়ত আছিলে। চাউলপথাৰ সমবায়ৰ পৰা যেতিয়া চাউলটো পাই আছিলে আমাৰ ঠিকে আছে চাউলটো, তেতিয়া কি আমাৰ দোকানীয়ে যিমানটো চাউল পাব লাগে, আজি 5 কেজিকৈ পাব লাগে 5 কেজিকৈ দিয়ে, তাত কাটি কথা নাই। কিন্তু ইয়াৰ পৰা যিদিনা চাউল নিছে ইয়াত 3 কোটা 4 কোটা হৈছে, তেতিয়া প্ৰত্যেকবাৰে কি হৈছে মানুহজনৰ পৰাই আধা কেজিকৈ কাটিবলগীয়া আছে। আমি কৈছোঁ এইটো চাউলটো কেনেকৈ কাটিব, ইয়াতে কাটিব পৰা ব্যৱস্থাটো চৰকাৰেতো দিয়া নাই। তাৰপিছত নহয় বোলে আমাৰ তাত চাউলটো নাই, কাটি পিনে তাৰমানে ৰাখিছে কাৰণে আমাৰ হেৰি গৈছে। আমি কৈছোঁ কেনেকৈ ইয়াত কাটিবতো নোৱাৰে। তাৰপিছত কাটিছে, ইয়াত আপোনালোকে নিজে যাব, তেতিয়া তেনেকৈ নিজে গম পাব। তেতিয়া আমি আজি আহিলোঁ, তেতিয়া সুধিলোঁ যে আপোনালোকে তাত চাউলটো প্ৰকৃতে কাটে নেকি? তেতিয়া কৈছে যে মই চাউলটো নাকাটোঁ, কিন্তু মই খুজি ৰাখোঁ। খুজি ৰাখিলেতো চাউলটো তেতিয়া দোকানে ক'ৰ পৰা দিব? ইয়াত দেখুৱাইছে, আমি দেখিছোঁ আহি পিনে চিধাই পাইছোঁ 70 বেগ মান চাউল তাৰমানে খোলা চাউল। তাৰপিছত আমি প্ৰত্যেকবাৰ 70 কেজি চাউল খোলা আছে নেকি? তাৰপিছত আপোনাৰ 70 কেজি আমাৰ চাউল তাৰমানে 70 বেগ বুলি নহয়, তাতে প্ৰায় আমাৰ তাত খোলা চাউল আহে। গতিকে আমি এইখিনি চালি পিনে দিবলগীয়া হয়। আৰু চাউল চালাৰ কাৰণে তেনেকৈ আমি যিখিনি আমাৰ ইয়াত লেবাৰ কাম কৰে, সেই লেবাৰখিনিক আমি কি হয় তাৰমানে ইয়াত চাউলটো পাই আমি কিবা এটা কৰি পিনে সিহঁতৰ কাৰণে দৰমহাটো দিবলগীয়া হয়। তেনেকুৱা যদি হয় তেতিয়াহ'লে আমাৰ সেইখিনি কেনেকৈ চলিব? চাউলৰ কোৱালিটিটো কেনেকুৱা দেখিছে? চাউলটো কোৱালিটি দেখিছোঁ তাৰমানে চাউলত তাৰমানে প্ৰায়খিনি হেৰিয়ত যিখিনি খোলা চাউল আছে, খোলা চাউলখিনি বেছিভাগেই তাৰমানে লেতেৰা চাউল, তাতে পাথৰ ডাঙৰ যথেষ্ট ডাঙৰ পাথৰ বনাইছে। এইটো চেইন গেভেল মানে হেৰি নহয়, পাথৰ বুলি নহয়। আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে, ভিডিঅ'টোত আপোনালোকে উঠাইছে, তাৰমানে সেইখিনি পাথৰ হয়, তাৰমানে চাউল নহয়, হেৰি নহয়, মেটেৰিয়েলছ হয়। তাৰমানে এনেকুৱা ডাঙৰ পাথৰ টান সেইটো আপোনালোকে চবেই চাব। কোনো আৰু এইখিনি যদি চাউল যদি প্ৰকৃতিতে যদি চৰকাৰে যদি খুৱাবলগীয়া হয়, তেতিয়া এইখিনিতো কোনো মানুহেতো সুৰক্ষাটো নহয়, এইখিনি উপযোগী নহয়। উপযোগী হোৱাকৈ যাতে আমাৰ তাতে চৰকাৰে যে চাউলটো যোগান ধৰে আৰু এই সমবায়ো যাতে আমাৰ উপযুক্ত পৰিমাণৰ যদি চাউল দিয়ে, তেতিয়া আমি তাত চাউলখিনি উঠাব কৈছোঁ। যদি ইয়াতো যদি চাউলখিনি যদি তেনেকৈ যদি